আপুনিও যদি প্ৰকৃতৰ জুবিনদাৰ অনুৰাগী তেনেহলে যদি আপুনি এই ভিডিওটো চাই আছে যিমান পাৰে সিমান এই ভিডিওটো শেয়াৰ কৰি দিয়ক। আজি এনে এটাৰ ঘটনাৰ আপোনালোকৰ বাবে লৈ আহিছোঁ যিটো ঘটনাৰ সম্পূৰ্ণকৈ শুনিলে গাৰ নোম হয়তো আপোনাৰ হিয়ৰি উঠিব। সেয়েহে আগতীয়াকৈ কৈছোঁ যদিহে আপোনালোকে এইখিনি মুহূৰ্তলৈকে ভিডিওটো চাই আছে তেনেহলে যিমান পাৰে সিমান এই ভিডিওটো শেয়াৰ কৰি দিয়ক। এই ভিডিওটো শেয়াৰ কৰাটো অতিকৈ গুৰুত্বপূৰ্ণ হৈ পৰিছে আজিৰ তাৰিখত। देखो 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 इधर से रिकॉर्ड करो। देखो दिख रही है गाइस वो देखो हाँ भाई क्लियर रिकॉर्ड हो रही है ना। हाँ कौन है देखिए कौन हो तुम इतनी रात को यहाँ पे क्या करते हो और कौन हो तुम क्या तुम जुबिन गर्ग हो। ओ भाई वो देखो हाँ गाइस देखो मुंडी ला रहा कसम से यार देखो मैं टॉर्च करके दिखाता हूँ आप लोगों को। क्या तुम जुबिन गर्ग हो। ओ भाई साहब ये देखो हाँ गाइस लिटरली सच में कसम से भगवान की कसम खा के बोल रहा हूँ जुबिन गर्ग की आत्मा हमारे सामने खड़ी है उस पेड़ के पास में देखो। और इतनी देर से उसी पेड़ के पास में से वो गिटार की धुन जो है सुनाई दे रही थी कसम से यार वो देखो भाई। राष्ट्रीय পৰ্যায়ৰ ইউটিউবাৰ সকলৰ মাজত এতিয়া আমাৰ অসমৰ হিয়াৰ আমঠুৰ প্ৰাণৰ শিল্পীগৰাকীক লৈ লৰা ধেমালি কৰি থকাৰ ইতিমধ্যে দেখিবলৈ পোৱা গৈছে। তেওঁলোকে কি কৰিছে প্ৰাণৰ শিল্পী জুবিন দাক কন্টেন্ট হিচাপে লৈ এটাৰ পাছত আন এটা একেবাৰে অবাস্তৱিতৰ কিছুমান ভিডিও তেওঁলোকে প্ৰস্তুত কৰিছে কেৱল লাইক কমেন্ট আৰু শ্বেয়াৰৰ বাবে। দুটকামান টকাৰ বাবে আমাৰ সকলোৱে হিয়াৰ আমঠুৰ প্ৰাণৰ শিল্পী জুবিন দাক এনেদৰে ব্যৱহাৰ কৰিবলৈ আমি অসমীয়াৰ হিচাপে কেতিয়াও দিব নোৱাৰো। স্ক্ৰীনত দেখাৰ এই ইউটিউবাৰজনৰ নাম কি মই নাজানো। তেখেতৰ এটা চেনেল আছে MK পাৱাৰ বুলি আৰু তেখেতে কি কৰিছে জুবিন দাৰ আত্মা ওলাইছে বুলি ইতিমধ্যে সামাজিক মাধ্যমত ভিডিও প্ৰস্তুত কৰিছে। এখেতৰ ইউটিউব চেনেলটোত প্ৰায় 8 লাখতকৈও অধিক সাবস্ক্ৰাইবাৰ আছে। ইমান এটা ডাঙৰ চেনেলে ৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা চেনেলে কিয় কি কাৰণে জুবিন দাক লৈ লৰা ধেমালি কৰিবলৈ ক'ত আৰু কেনেকৈ সাহস পালে। যিজন প্ৰাণৰ শিল্পীক হেৰুৱাই আমি অসমবাসীয়ে আজিও কান্দি আছোঁ তেখেতৰ মৃত্যুৰ ৰহস্য জানিবৰ বাবে আমিও এতিয়াও বহু আশাৰে বাট চাই আছোঁ। সেইখিনি মুহূৰ্ততে এইটোৱে প্ৰথম নহয় বহু এনেদৰে ৰাষ্ট্ৰীয় পৰ্যায়ৰ কিছুমান ইউটিউবাৰে তেওঁলোকে জুবিন দাৰ আত্মাৰ লগত কথা পতাৰ ভিডিও বনাইছে। তেওঁলোকে জুবিন দাক দেখাৰ ভিডিও বনাইছে আত্মা দেখা আৰু এনেদৰে তেওঁলোকে সামাজিক মাধ্যমত তীব্ৰ প্ৰচাৰ কৰি আছে আমাৰ জুবিন দাক লৈ কিছুমান ভুৱা বাতৰি। এওঁলোকক যাতে অসম চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰে কিবা নহয় কিবা এটা গৃহীত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। নহলে আমাৰ প্ৰাণৰ শিল্পী জুবিন দাক কিন্তু এনেদৰে কাৰোবাৰ লৰা ধেমালি কৰিবলৈ আমি দিব নোৱাৰো। যদিহে মোৰ কথাত আপোনালোক একমত তেনেহলে এই ভিডিওটো যিমান পাৰে সিমান শ্বেয়াৰ কৰক আৰু ইউটিউবত গৈ সাৰ্চ কৰক MK পাৱাৰ বুলি আৰু এই এখেতৰ চেনেলটো যিমান পাৰে সিমান এই ভিডিওটোত আপোনালোকে ৰিপোৰ্ট মাৰক। আমাৰ প্ৰাণৰ শিল্পীগৰাকীক এনেদৰে কিছুমানৰ ইউটিউবাৰৰ লৰা ধেমালি কৰিবলৈ আমি কেতিয়াও দিব নোৱাৰো। আমাৰ প্ৰাণৰ শিল্পীগৰাকীক আমি খুবেই বেছি ভাল পাওঁ। আমাৰ বুকুত ৰাখিছোঁ তেখেতে নিউজ দিব পাৰে ভাল নিউজ দিব পাৰে জুবিন দাৰ বিষয়ে। জুবিন দাৰ মৃত্যু এতিয়াও যে ৰহস্যৰ আৱৰ্তত আছে জাষ্টিছ বিচাৰি কন্টেন্ট বা ভিডিও আপলোড কৰে তাক লৈ আমাৰ কোনো আপত্তি নাই। কিন্তু এনেদৰে লৰা ধেমালি কৰি এটা কাল্পনিক যি ভিডিও তেওঁলোকে প্ৰস্তুত কৰি সামাজিক মাধ্যমত একো দায়বদ্ধতা নথকাকৈ শ্বেয়াৰ কৰি আছে তাক লৈ কিন্তু আমাৰ ক'বলগীয়া আছে। আৰু এই ভিডিওটো যিমান পাৰে সিমানে সকলো লোকে শ্বেয়াৰ কৰি দিয়ক আৰু সকলোৱে এখেতৰ চেনেলটোত গৈ ৰিপোৰ্ট মাৰিবলৈ নাপাহৰিব। ধন্যবাদ। আমাৰ প্ৰাণৰ শিল্পীগৰাকী আমাৰ ভিডিঅ'ত আছে। আমি কেতিয়াও তেখেতক এনেদৰে লৰা ধেমালি কৰিবলৈ দিব নোৱাৰো। ধন্যবাদ। জয় অসম।